অহংকাৰং বলং দৰ্পং কামং ক্ৰোধঞ্চ সংশ্ৰিতা মামাত্ম পৰ দেহেষু পদবিষন্তু ইজ সূয়কা। অৰ্থাৎ অসুৰ স্বভাৱৰ লোকসকলে অহংকাৰ, বাহুবল, দৰ্প, কাম আৰু ক্ৰোধৰ সংস্ৰৱত থাকি আনৰ হৃদয়ত অৱস্থিত মোকেই অসূয়া আৰু বিদ্বেষ কৰে। সেইবাবেই মহাপুৰুষে কৈছে, শ্ৰীকৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত। সমাজত যাতে পশুবধ আদিমতাই ঠাই পাব নোৱাৰে তাৰ সাপেক্ষে এটা সাংস্কৃতিক পৰিমণ্ডল গঢ় ল'ব পৰা ভাৱাদৰ্শৰ সাজ পিন্ধাইছে একশৰণ নাম ধৰ্মত। মহাপুৰুষে যিটো অৰ্থত ভক্তিৰ কথা কৈছে সেই ভক্তি কেৱল এটা বিমূৰ্ত শব্দ বা আচাৰ সৰ্বস্ব আনুষ্ঠানিকতাও নহয়। ইয়াৰ সৈতে ব্যক্তিৰ আত্মিক উত্তৰণ ঘটিব পৰা মহৎ শিক্ষা জড়িত হৈ আছে মানৱ সেৱাৰ ভাৱাদৰ্শ। সেইবাবে চাৰি বস্তুৰ ক্ৰমৰ শেষত আছে ভকত। তাৰ অৰ্থ হ'ল নিৰ্বিশেষ সেৱাৰ প্ৰাপ্ত হ'ল ভকত।